আমার ছাত্রছাত্রীসকল তোমাৰ আমাৰ চতুৰ্থ শ্ৰেণীৰ পৰিৱেশ কিতাপৰ 2 নম্বৰ পাঠ আছে আমাৰ চৌপাশৰ ছবি। এই পাঠটোৰ মই ক্ৰিয়াকলাপখিনি আৰু প্ৰশ্ন উত্তৰখিনি কৰি দিবলৈ ইয়াত যত্ন কৰিছোঁ। আপোনালোকে প্ৰথম ক্ৰিয়াকলাপ 1ত আছে ইয়াত দিশ আৰু অনুষ্ঠান প্ৰতিষ্ঠানৰ নাম। পূব দিশে কি আছে বুলি কৈছে খেলপথাৰ, পশ্চিম দিশত আছে শ্বপিং মল, উত্তৰ দিশত আছে প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ, দক্ষিণ দিশে আছে পানী যোগান আঁচনিৰ কাৰ্যালয়। এইখিনি আছে ক্ৰিয়াকলাপ 2 নম্বৰখিনি। ইয়াৰখিনি মই ভৰ্তি কৰি দিছোঁ। দলংখন আছে পশ্চিম দিশে, গছজোপা আছে উত্তৰ পশ্চিম দিশত, পাহাৰটো আছে উত্তৰ দিশত, এইটো আছে পূব দিশত আছে, এইটো আছে উত্তৰ পূব দিশত, তাৰপিছত এইটো আছে দক্ষিণ পশ্চিম দিশত, এই চিনটো আছে দক্ষিণ পূব দিশত আৰু এইটো আছে দক্ষিণ দিশত। ক্ৰিয়াকলাপ 4 আছে শিপিনীৰ আৰ্হিৰ চিত্ৰখন চাই খালী ঠাই পূৰ কৰা। ৰেলপথটো পকীপথৰ দক্ষিণ দিশত আছে, বাসগৃহসমূহ অৰণ্য অঞ্চলৰ উত্তৰ দিশত আছে, জলাশয়টোৰ দক্ষিণ পশ্চিম দিশত ঘাঁহনি অঞ্চলটো আছে, বিদ্যালয়খনৰ পৰা পশ্চিম দিশলৈ গ'লে এটা মন্দিৰ পোৱা যায়, বেংকটোৰ উত্তৰ দিশত খেলপথাৰ আছে। 5 নম্বৰ ক্ৰিয়াকলাপটো উপাদানৰ নাম আৰু কোনটো ঘৰত আছে। মৃৎশিল্প আছে 5 নং ঘৰত আছে, কাঁহ শিল্প আছে 6 নং ঘৰত, বেত শিল্প আছে 10 নং, চাহ উদ্যোগ আছে 7 নং ঘৰত। এতিয়া আমি অনুশীলনে গৈছোঁ। 1 নম্বৰটো দিছে তলৰ আৰ্হি চিত্ৰখন চাই হোটেলখনৰ কোন দিশত কি অনুষ্ঠান প্ৰতিষ্ঠান আছে লিখা। এখন চিত্ৰ ইয়াত দিয়া আছে। হোটেলখন এখন হোটেলখন মাজত আছে। ইয়াৰ কোন দিশত কি আছে লিখিব আছে। ইয়াত দিশটো দেখাই দিছে। এই দিশত এইফালে পূব দিশ, এইফালে পশ্চিম দিশ, এইফালে উত্তৰ আৰু এইফালে দক্ষিণ দিশ। ইয়াৰ পিছত আৰু 4টা উপদিশ আছে। উত্তৰ আৰু পূবৰ মাজত এইফালে উত্তৰ পূব দিশ হ'ব, তাৰপিছত দক্ষিণ পূব দিশ হ'ব, তাৰপিছত দক্ষিণ পশ্চিম হ'ব আৰু উত্তৰ পশ্চিম দিশ। আমি দিশকেইটা আকৌ এবাৰ চাই লওঁ। এইকেইটা হৈছে দিশকেইটা। যদি তুমি এইটো অৱস্থানত থিয় হৈ থকা, এইফালে পূব দিশ হ'ব আৰু এই চাইডে পশ্চিম দিশ হ'ব, এইফালে উত্তৰ দিশ হ'ব, এইফালে দক্ষিণ দিশ হ'ব। তাৰপিছত উত্তৰ আৰু পূব দিশৰ মাজত এইটো উত্তৰ পূব দিশ বুলি কয়। তাৰপিছত এইটো দক্ষিণ আৰু পূব দিশৰ মাজত এইডোখৰ দক্ষিণ পূব দিশ বুলি কয়। তাৰপিছত এইফালে হ'ল দক্ষিণ পশ্চিম দিশ আৰু এইফালে হ'ল উত্তৰ পশ্চিম দিশ। এইকেইটা হ'ল উপদিশ, যিকেইটা উত্তৰ পূব, দক্ষিণ পশ্চিম, উত্তৰ পশ্চিম, এইকেইটা উপদিশ বুলি কোৱা হয়। প্ৰধান দিশ 4টা, পূব, পশ্চিম, উত্তৰ আৰু দক্ষিণ। চাওঁ পূব দিশত হোটেলখনৰ কি আছে। এখন আছিলে হোটেলখনৰ পূব দিশত আছে অগ্নি আৰু আপতকালীন সেৱা আস্থান। হোটেলখনৰ পশ্চিম দিশত আছে চিনেমা হল, এইটো চিনেমা হল। হোটেলখনৰ উত্তৰ দিশত আছে ঔষধালয় আৰু দক্ষিণ দিশত আছে এইটো বেংক। তেনেকৈ আমি ইয়াত লিখিছোঁ। পূব দিশত আছে অগ্নি আৰু আপতকালীন সেৱা আস্থান, পশ্চিম দিশত আছে চিনেমা হল, উত্তৰ দিশত আছে ঔষধালয়, দক্ষিণ দিশত আছে বেংক, উত্তৰ পূব দিশত আছে ৰেষ্টুৰেণ্ট, দক্ষিণ পূব দিশত আছে ডাকঘৰ, উত্তৰ পশ্চিম দিশত আছে চিকিৎসালয় আৰু দক্ষিণ পশ্চিম দিশত আছে বিদ্যালয়। চাওঁ মানচিত্ৰত ব্যৱহাৰ হোৱা কিছুমান সাংকেতিক চিহ্ন। এই চিহ্নটোৱে বুজায় আন্তৰ্জাতিক সীমা, এইটোৱে বুজায় জিলাৰ সীমা, এই চিহ্নটোৱে বুজায় ৰেলপথ, এইটোৱে নৈ বুজায়, এইটোৱে পাহাৰ বুজায়, ৰাজ্যৰ সীমা এইটোৱে বুজায়, ৰাজ্যৰ ৰাজধানী এইটোৱে বুজায়, জিলাৰ সদৰ এই চিহ্নটোৱে বুজায়, এইটো ৰাষ্ট্ৰীয় ঘাইপথ বুজায়, এইটো উপনৈ বুজায়। যেতিয়া দুডাল আঁচ ওলাই গৈছে এইটো উপনৈ, মানে নৈখনৰ পৰা ফাটি ওলাই আহিছে। 2 নম্বৰ প্ৰশ্ন দিছে আমাক ক অংশৰ লগত খ অংশ আঁচটানি মিলোৱা। এই চিহ্নটো কি আছিলে? এই চিহ্নটো আছিলে আন্তৰ্জাতিক সীমা আছিলে। এই চিহ্নটো আছিলে ৰেলপথ আছিলে। এই চিহ্নটো হৈছে ৰাজ্যৰ ৰাজধানী আছিলে। এইটো হৈছিলে জিলাৰ সদৰ আৰু এই চিহ্নটো আছিলে নৈ। তাৰপিছত খালী ঠাই পূৰ কৰা আমাক দিছে। আমি খালী ঠাই পূৰ কৰাকেইটা চাওঁ ইয়াতে। কোনো ঠাই পৰ্যবেক্ষণ কৰি মনৰ ধাৰণা মতে অঁকা ছবিয়ে হৈছে ঠাইখনৰ স্কেচ বা আৰ্হি চিত্ৰ। ইয়াত লিখিব লাগিব স্কেচ বা আৰ্হি চিত্ৰ। পূব, পশ্চিম, উত্তৰ, দক্ষিণ দিশৰ উপৰিও 4টা উপদিশ আছে। অনুষ্ঠান প্ৰতিষ্ঠান, বাট পথ, ঘৰ দুৱাৰ আদি হৈছে মানৱসৃষ্ট উপাদান। বিভিন্ন উপাদান মানচিত্ৰত দেখুৱাবলৈ সাংকেতিক চিহ্ন ব্যৱহাৰ কৰা হয়। তাৰপিছত 4 নম্বৰ দিছে আমাক প্ৰশ্নকেইটা। ৰাতিপুৱা বেলিটোৰ সহায়ত কেনেদৰে দিশ নিৰ্ণয় কৰিবা? উত্তৰটো হ'ল ৰাতিপুৱা বেলিটোৰ ফালে মুখ কৰি হাত দুখন মেলি দিলে সন্মুখৰ ফালে পূব দিশ, পাছফালে পশ্চিম, সোঁহাতে দক্ষিণ আৰু বাওঁহাতে উত্তৰ দিশ। তাৰপিছৰ প্ৰশ্ন, আৰ্হি চিত্ৰ বা স্কেচ কাক বোলে? কোনো এখন ঠাই পৰ্যবেক্ষণ কৰি মনৰ ধাৰণা মতে অঁকা ছবিয়ে হৈছে সেই ঠাইখনৰ আৰ্হি চিত্ৰ বা স্কেচ। তাৰপিছত গ নম্বৰ প্ৰশ্ন, সাংকেতিক চিহ্নবোৰ মানচিত্ৰত কিয় ব্যৱহাৰ কৰা হয়?
এখন মানচিত্ৰত থকা তথ্যবোৰ চিহ্নৰ সহায়ত সহজে বুজি পাবলৈ আৰু কোনটো উপাদান কি তাক চিনাক্ত কৰিবলৈ সাংকেতিক চিহ্নবোৰ ব্যৱহাৰ কৰা হয়। ঘ নম্বৰ প্ৰশ্ন, মানচিত্ৰ এখনৰ সহায়ত আমি কি কথা জানিব পাৰোঁ? মানচিত্ৰ এখনৰ সহায়ত আমি কোনো এখন ঠাই, প্ৰাকৃতিক আৰু মানৱসৃষ্ট উপাদানসমূহৰ অৱস্থান আৰু সেইবোৰৰ নিৰ্দিষ্ট জোখৰ বিষয়ে জানিব পাৰোঁ। ঙ নম্বৰ প্ৰশ্ন, মানচিত্ৰৰ মাপনি বা স্কেল বুলিলে কি বুজা? মানচিত্ৰ এখনৰ কোনো এখন ঠাই, জিলা, ৰাজ্য, দেশ আদিৰ সীমাৰ লগতে নদ নদী, বনাঞ্চল, পৰ্বত পাহাৰ, বাট পথ, অনুষ্ঠান প্ৰতিষ্ঠান আদিৰ নিৰ্দিষ্ট জোখ কৰি উপস্থাপন কৰা হয়। এই জোখটোৱেই হৈছে মানচিত্ৰৰ মাপনি বা স্কেল। ইয়াৰ পিছত 5 নম্বৰ প্ৰশ্ন দিছে, গুৰুত্বপূৰ্ণ অনুষ্ঠান প্ৰতিষ্ঠান বাট পথসমূহ চিহ্নিত কৰি তোমাৰ ঘৰৰ পৰা বিদ্যালয়লৈ যোৱা পথটো দেখুৱাই এখন আৰ্হি চিত্ৰ আঁকা। এতিয়া ইয়াৰ উত্তৰটো মই এনেকৈ লিখিছোঁ, তোমালোকে নিজৰ ঘৰটো বা কোনটো ৰাস্তা আছে সেইটো মতে তোমালোকে কৰিবা। ধৰা হ'ল এইটো তোমাৰ ঘৰ, এইটো ৰাস্তা, এইটো ৰাস্তাৰ পৰা তুমি গৈ আছা। তাৰপিছত ৰাস্তাটোৰ পৰা এইটো সোঁফালে আছে, এইটো এটা মন্দিৰ আছে। তাৰপিছত অলপ আগলৈ গৈ পিনি এইফালে এখন খেলপথাৰ আছে, এখন খেলপথাৰ। তাৰপিছত খেলপথাৰখনৰ পৰা যদি পোনে পোনে গৈ থাকা, এইটো মূল ৰাস্তাটো। মূল ৰাস্তাটোৰ পৰা বাওঁহাতে ঘূৰিলে এইটো আছে ডাকঘৰ। যদি বাওঁহাতে ঘূৰাই এইটো এটা ডাকঘৰ, এইটো ডাকঘৰ পাবা। তাৰ পৰা আকৌ যদি আমি সোঁহাতে ঘূৰি এইফালে যাওঁ, এইখন হ'ল বিদ্যালয়। এইখন হ'ল বিদ্যালয়। তোমালোকে নিজৰ গাঁওখনৰ বা নিজৰ চহৰখনৰ ঘৰটো ক'ত অৱস্থান আছে তাৰ পৰা তোমালোকে নিজৰ মতে এই ছবিটো আঁকিবা। তাৰপিছত কেইটামান মই পাঠটোৰ পৰা অতিৰিক্ত প্ৰশ্ন তোমালোকক বাছি উলিয়াই দিছোঁ। ভূচিত্ৰাৱলী কাক বোলে? ইয়াৰ উত্তৰটো হ'ল, বহুতো মানচিত্ৰ বা মেপ একেলগে লগাই কিতাপ আকাৰে প্ৰণালীবদ্ধভাৱে প্ৰস্তুত কৰিলে তাকে ভূচিত্ৰাৱলী বোলে। তাৰপিছৰ প্ৰশ্ন, মানচিত্ৰৰ সাংকেতিক চিহ্ন কাক বোলে? মানচিত্ৰ এখনত পৰ্বত পাহাৰ, নদ নদী আদি তথ্যবোৰ বুজাবলৈ কিছুমান চিহ্ন ব্যৱহাৰ কৰা হয়। এইবোৰেই হৈছে মানচিত্ৰৰ সাংকেতিক চিহ্ন। কেইটামান প্ৰাকৃতিক উপাদানৰ নাম লিখা। প্ৰাকৃতিক উপাদান মানে এইবোৰ প্ৰকৃতিয়ে নিজে সৃষ্টি কৰে। উত্তৰটো হ'ব নদ নদী, পৰ্বত পাহাৰ, গছ গছনি, সাগৰ মহাসাগৰ আদি। কেইটামান মানৱসৃষ্ট উপাদানৰ নাম লিখা। মানৱসৃষ্ট মানে হ'ল এইবোৰ মানুহে সৃষ্টি কৰি লয়, এইবোৰ প্ৰকৃতিয়ে সৃষ্টি কৰা নহয়। উত্তৰটো হৈছে ঘৰ দুৱাৰ, দলং, উদ্যান, অনুষ্ঠান প্ৰতিষ্ঠান আদি। 5 নম্বৰ প্ৰশ্ন, উপদিশ চাৰিটা কি কি? এইটো মনত ৰাখিবা তোমালোকে। প্ৰধান দিশ চাৰিটা হৈছে পূব, পশ্চিম, উত্তৰ আৰু দক্ষিণ। তাৰ উপৰিও আন চাৰিটা দিশ আছে, সেইকেইটা হৈছে উত্তৰ পূব, উত্তৰ পশ্চিম, দক্ষিণ পূব আৰু দক্ষিণ পশ্চিম। এইকেইটাক উপদিশ বুলি কোৱা হয়। এইটাক কোৱা হয় উপদিশ। তাৰ পিছৰ প্ৰশ্ন, কোনো এখন চিত্ৰ বা স্কেচ মানচিত্ৰ হ'বলৈ হ'লে চিত্ৰখনত কি কি থাকিব লাগিব? এইটো দৰকাৰী প্ৰশ্ন তোমালোকক। চিত্ৰ এখন মানচিত্ৰ হ'বলৈ হ'লে ইয়াত কি কি থাকিব লাগিব? চিত্ৰখন নিৰ্দিষ্ট মাপনি বা জোখত অঁকা হ'ব লাগিব। ইয়াত দিশসূচক, সাংকেতিক চিহ্ন আৰু এটা শিৰোনাম থাকিব লাগিব। তেতিয়াহে এখন মানচিত্ৰ হ'ব। এখন চিত্ৰ তেতিয়াহে মানচিত্ৰ হ'ব যেতিয়া তাত নিৰ্দিষ্ট জোখত বা মাপনিত অঁকা হ'ব লাগিব, দিশসূচক থাকিব লাগিব, সাংকেতিক চিহ্ন থাকিব লাগিব, লগতে এটা শিৰোনাম থাকিব লাগিব। 7 নম্বৰ প্ৰশ্ন, মানচিত্ৰ এখনৰ শিৰোনামৰ পৰা আমি কি কথা জানিব পাৰোঁ? মানচিত্ৰ এখনত সদায় শিৰোনাম থাকিব লাগিব আৰু শিৰোনামৰ পৰা আমি কি কথা জানিব পাৰোঁ? উত্তৰটো হৈছে শিৰোনামৰ সহায়ত কোন ঠাইৰ মানচিত্ৰ আৰু কি উদ্দেশ্যত অঁকা হৈছে সেই কথা জানিব পাৰোঁ।